ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা নতুন সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোৰ নাম হৈছে উপকাৰী দীঘল নেজডাল। সাধুকথাটোৰ নাম কি বুলি ক'লোঁ? উপকাৰী দীঘল নেজডাল। এতিয়া মই সাধুকথাটো আৰম্ভ কৰিছোঁ দেই। গিদ্দি নামৰ এটা কেৰ্কেটুৱা আছিল। কেৰ্কেটুৱাটোৰ নাম আছিল কি? আকৌ এবাৰ কৈছোঁ, গিদ্দি। গিদ্দি নেজডাল বৰ ধুনীয়া আছিল দেই, শকত আৱত আৰু দীঘল। তাৰ নেজডাল বিৰাট ধুনীয়া কাৰণে আন জীৱ জন্তুবিলাকেও, কেৰ্কেটুৱা পোৱালি কিন্তু আন জীৱ জন্তুবিলাকেও বৰ তাক প্ৰশংসা কৰিছিল নেজডালৰ কাৰণে। আৰু এনেকৈ চবতে হাবিখনত চবেই প্ৰশংসা কৰাৰ কাৰণে গিদ্দি অলপ অহংকাৰী হৈ গ'ল আৰু দাম্ভিকো হ'ল দেই। আৰু বৰ লাহে লাহে ফুটনি মৰা কথা ক'বলৈ আৰম্ভ কৰিলে। তাৰ যেতিয়া ফুটনি বেছি হ'ল নহয়, তেতিয়া লাহে লাহে তাৰ বন্ধু বান্ধৱৰ সংখ্যা কমি আহিল। এদিন কি হ'ল জানা? এটা সৰু বান্দৰ পোৱালীয়ে তাৰ ওচৰৰে ডালটোত বহি আছিলে। তেতিয়া গিদ্দিয়ে কি কৰিলে জানা? তাৰ নেজডাল দেখি পেলাই একদম হাঁহিত ৰ'ব পৰা নাই। হাঁহি মানে কি জানানে নাই? ঠাট্টাৰ হাঁহি মাৰিছে। অ' তোমাৰ নেজডাল ইমান ক্ষীণ ঠৰঙা, কি যে এইটো কুচিত নেজ ঐ। মোৰ নেজডাল চোৱাচোন, কিমান ধুনীয়া, কিমান ডাঙৰ, কিমান নোমাল নেজ। আৰু সেইকাৰণে মোক হাবিখনৰ সকলোৱে ধুনীয়া নেজৰ গিদ্দি বুলিয়েই জানে। কিন্তু তোমাৰ নেজডাল ইমানেই ক্ষীণ মীন, ইছ ৰাম, নমো কম, ইমান বেয়া দেখা। সি যেতিয়া এনেকৈ গিদ্দিয়ে ক'লে নহয়, বান্দৰ পোৱালিটোৱে নহয় মনত বৰ দুখ পালে তেতিয়া। তাৰপিছত বান্দৰ পোৱালিটোৱে ঘৰলৈ গৈ মাকক ৰাতি ক'লে যে এনেকুৱা এনেকুৱাকৈ মোক গিদ্দিয়ে কৈছে, মোৰ বোলে নেজডাল খুব বেয়া দেখাত, মই খুব কুচিত। তেতিয়া গিদ্দিয়ে মাকে তেতিয়া শুনি পেলাই ক'লে যে মন বেয়া নকৰিবা মোৰ সোণ, আমি গোটেই বান্দৰ জাতিটোৱে এনেকুৱা আমি জন্মৰ পৰা এনেকুৱা, গতিকে আমি দেখাত বাৰু এনেকুৱা, কিন্তু এদিন এই হয়তো সৰু নেজডালেই গিদ্দিক ডাঙৰ সহায় কৰিব। ঈশ্বৰে এদিন ডাঙৰ সহায় কৰিব। তুমি এইটোৱে মনত ৰাখিবা যে তোমাৰ ক্ষীণ মীন বেয়া কুচিত নেজ বুলি কোৱা নেজডালতে এদিন গিদ্দিৰ উপকাৰ হ'ব। তুমি এতিয়া দুখ নকৰিবা। তেনেকৈ মাকে কৈ পঠিয়ালে। তাৰপিছত এদিন কি হ'ল, গিদ্দিয়ে কি কৰে, একদম দিনটো একদম ধুনীয়াকৈ নাচি বাগি কাঠফুলাবিলাক বিচাৰি বিচাৰি খায়। তাৰপিছত এনেকৈ খাই সি ফূৰ্তি মনেৰে ঘূৰি থাকে দেই। সি এদিন এটা বাটতে কাঠৰ দলং পালে। তাৰপিছত দলংখনৰ পৰা তললৈ চাই পেলাই দেখিলে যে তাত কিছুমান মাছে সাঁতুৰি আছে। গিদ্দিয়ে ভালে পৰ চাই থাকিলে দেই মাছখিনিক। তাৰপিছত সি ভাবিলে মই এটা কাম কৰোঁ, মইতো কাঠফুলা খাই খুব ভাল পাওঁ, গতিকে মই এই কাঠফুলাবিলাক গোটাই থাকোঁ। এনেকৈ গোটাই সি আছিলে, এনেতেতো হঠাতে আকাশখন ক'লা হৈ আহিল, বৰষুণ দিব তাৰমানে। তাৰপিছত যেতিয়াই বৰষুণ দিব যেন লাগিলে তাৰ, তেতিয়া গিদ্দিয়ে যে ভাবিলে কি ইছ ৰাম, এইপিনে বৰষুণো দিব, তাতকৈ মই খৰখেদাকৈ ঘৰলৈ যোৱাটোৱে ভাল হ'ব, তেনেকৈ ভাবিলে গিদ্দিয়ে দেই। তাৰমানে বৰষুণ দিব, বৰষুণ দিলে সি কেনেকৈ পাৰ হ'ব সেইটো নদীখন। লাহে লাহেতো জোৰে বতাহ বলিব আৰম্ভ কৰিলে। জোৰে বতাহ বলাৰ পিছতে লগে লগে ধাৰাসাৰ বৰষুণ দিলেই নহয়। তাৰপিছত গিদ্দিয়ে ভয়তে গৈ পেলাই এজোপা ডাঙৰ গছৰ তলত আশ্ৰয় ল'লে। বিৰাট জোৰে দব্বা পিটা বৰষুণ মাৰিলে দেই। গিদ্দিয়ে উফ ৰাম, কি যে বৰষুণটো দিছে, সি ভয়ো খালে। ইফালে আন্ধাৰো হৈ আহিল, ঠাণ্ডাও বেছ পৰিছে। তাৰপিছত গিদ্দিৰ খুব ঠাণ্ডা লাগিল, সি কঁপিবলৈ ধৰিলে। আৰু বৰষুণ যাক নেৰেহে নেৰে। তাৰপিছত সি ভাবিলে মই এই সুবিধাতে ঘৰলৈ গৈ মই কাঠফুলাবোৰ যে দমাই থৈছিলোঁ সেইবিলাক ৰান্ধি খোৱা উচিত। তাৰপিছত তেনেকৈ ভাবিলে সি মই ঘৰলৈ উভতি যাব আৰু তেনেকৈ ভাবিলে। উভতি যাব বুলি আহিতো দেখে সি যিখন দলঙেৰে পাৰ হৈ আহিছিল, সেই দলংখনতো প্ৰবল বৰষুণত একদম উটি গৈছে। দলংখন নাই।
হে ভগৱান, সি কি কৰে? দলংখন দেখোন নাই। সি কেনেকৈ এতিয়া ঘৰলৈ ঘূৰি যাব? তাৰ একদম মানে ভয়ত জীৱ উৰি গ'ল। সি একদম কঁপি কঁপি ভয়ত আহি, প্ৰভু কি কৰা মোক? মই এতিয়া কেনেকৈ পাৰ হওঁ? এনেতে সেই গছজোপাৰ ওপৰত এজাক পোৱালি লৈ পেলাই এই বান্দৰ পোৱালিটোৰ মাকো বহি আছিলে। তাৰপিছত বান্দৰ পোৱালিৰ সৈতে মাকে তাৰমানে গিদ্দি লৈ চাই আছিলে। তাৰপিছত সিহঁতে গম পাইছে যে ধাৰাসাৰ বৰষুণত দলংখন উটি গৈছে, গতিকে এতিয়া গিদ্দি যাব নোৱাৰা হ'ল। তেতিয়া গিদ্দিয়ে ক'লে, মই এতিয়া কেনেকৈ ঘূৰি যাওঁ ঘৰলৈ? মোক ৰক্ষা কৰা না, মোক এটা উপায় দিয়া না। এনেকৈ গিদ্দি কান্দিব ধৰিলে। তেতিয়া বান্দৰৰ পোৱালিকেইটাৰ মাকে ক'লে, চিন্তা নকৰিবা গিদ্দি, মই এটা ধুনীয়া বুদ্ধি উলিয়াম, তোমাক ঘৰলৈ পঠিয়াই দিয়াত সহায় কৰিম। তেতিয়া বান্দৰ মাক পোৱালিবিলাকৰ মাকজনীয়ে কি কৰিলে জানা? পোৱালিবোৰক একেলগে মাতি পেলাই ক'লে, তোমালোকে আহাচোন, এটা কাম কৰা, তোমালোক আটাইকেইটাই কি কৰা, এইটো পাৰৰ পৰা সেইটো পাৰলৈ যিটো মানে গছ আছে, সেই গছডালত ইটো মূৰৰ পৰা এটা বান্দৰ পোৱালিয়ে আনটো বান্দৰ পোৱালিয়ে নেজডালত ধৰি 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 তেনেকৈ তোমালোকে পাৰ হৈ একদম সেইডাল নদীখনৰ পাৰত থকা সেইডাল গছৰ ডালটোতে ধৰা গৈ যোৱা। আৰু বান্দৰটো ডাল বগোৱাত ওস্তাদ। তাৰপিছত মাকে কোৱা মতে বান্দৰে একদম পটাপট ইটো সিটোৰ নেজত ধৰি সিটো সিটোৰ নেজত ধৰি পূৰা পাৰ হৈ গ'ল। পাৰ হৈ গৈ নদীটো পাৰতে ইটো পাৰৰ পৰা সিটো পাৰ পালেগৈ। তাৰপিছত কি হ'ল জানা? এইবাৰ শেষৰ বান্দৰটোৱে কি কৰিলে, এটা একদম সেইটো পাৰত থকা এটা ফেৰেঙনিত তাৰ নেজডাল বান্ধি পেলাই সি ৰৈ থাকিল। গতিকে সি তেনেকৈ ৰৈ থকাৰ কাৰণে সিহঁত গোটেইকেইটা ওলমি থকাৰ কাৰণে মাকে তেতিয়া গিদ্দিক ক'লে, যোৱা তুমি এইটো ধৰা, তোমাৰ কাৰণে এইটো বান্দৰ সেতু, তুমি এই বান্দৰকেইটাৰ ওপৰেৰে পাৰ হৈ ঘৰলৈ যাব পাৰিবা। গিদ্দিয়ে কি কয়, মই কেইটা বান্দৰ পাৰিম নে পৰি যাম নেকি? তথাপিও গিদ্দিয়ে সাহসেৰে কি কৰিলে, লাহে লাহে বান্দৰ পোৱালিকেইটাই যে নেজত ধৰি আছে সেইকেইটাৰ এনেকৈ নেজেৰে বগাই বগাই চুচৰি বাগৰি সেই গাৰ ওপৰেৰে গৈ গৈ কোনোমতে নদীখন পাৰ হৈ সিটো পাৰ পালেগৈ। পাৰ হোৱাৰ পিছত গিদ্দিয়ে বান্দৰ পোৱালিবোৰক ক'লে, গোটেইকেইটাকে ক'লে, তোমালোকৰ এই সৰু নেজবোৰ যে মই যে প্ৰথমতে হাঁহিছিলোঁ, ঠাট্টা কৰিছিলোঁ, আচলতে নহয়, মোৰ ভুল হৈছিল। মোৰ ডাঙৰ নোমাল নেজতকৈ তোমালোকৰ সৰু নেজবোৰ বহু বেছি কামত অহা বস্তু। আজি মই মহা এটা ভুল কৰিছিলোঁ আৰু মই জীৱনত এটা ডাঙৰ শিক্ষা পালোঁ দেই। মই তোমালোকক নেজক লৈ ঠাট্টা কৰা উচিত নাছিল। আচলতে তোমালোকক মই প্ৰশংসাৰেহে কৰিব লাগে। সেইবাবে তোমালোকৰ নেজডালহে বেছি উপকাৰী, মোৰডাল নহয়। মই এইকাৰণে আজিৰ পৰা কেতিয়াও আৰু তোমালোকক মই ঠাট্টা নকৰোঁ। আৰু আচলতে তোমালোকৰ নেজবিলাক সৰু হ'ব পাৰে, কিন্তু বহু উপকাৰী। কিন্তু মোৰডাল শকত ধুনীয়া হ'লেও মোৰডাল কোনো কামৰেই নহয়। এইখিনিয়ে মই আজি শিকিলোঁ। গতিকে তোমালোকে মোক বেয়া নাপাবা। তোমালোকে মই যদি বেয়া আগতে কৈছিলোঁ, ঠাট্টা বিদ্ৰূপ কৰিছিলোঁ, তোমালোকে মোক ক্ষমা কৰি দিবা দেই বুলি কৈ কেৰ্কেটুৱা পোৱালিটো গিদ্দি গুচি গ'ল। কেনেকুৱা লাগিল বাৰু সাধুটো? গতিকে আচলতে এই সাধুটোৰ দ্বাৰা আমি এটা নীতি শিক্ষা পাওঁ যে বস্তু ৰূপ চাই পেলাই ওপৰৰ বাহ্যিকতাটো দেখি আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ সেইটো কিমান বেছি উপকাৰী বা কিমানখিনি কাৰ্য কৰিব পাৰে। অকল ৰূপটোৰে নহয়, গুণটোতহে আমি প্ৰকৃতভাৱে মূল্যাংকন কৰিব পাৰোঁ। বুজিলা?